একমাত্ৰ উপায় সেইখিনিকে লৈছোঁ। কৃষ্ণ হে পৰম কৃপালু বাপাই সমস্ত, আমি শাস্ত্ৰভাগ চৈতন্য কৰাৰ আগতেই আপোনাসবক দুআষাৰমান কথা অৱগত কৰি ল'ব বিচাৰিছোঁ যে আপোনালোকে ভাবি আছে যে আজি আমি বহুত কথা জানিম বা আমি শ্ৰৱণ কৰিম। আমাৰ সন্মুখত আমাৰ কাষতে আছে ভাতৃপ্ৰতিম অনিল তাঁতী বাপজনা, আমাৰ অতি শ্ৰদ্ধাৰ। আমিও তেওঁৰ কথা শ্ৰৱণ কৰিবলৈহে আহিছিলোঁ, কিন্তু আমাকে আৰম্ভ কৰিবলৈ দিলে। আমি মাত্ৰ আধা ঘণ্টা আপোনাসবৰ মাজত উপবিষ্ট হ'ম, কাৰণ নহ'লে আমি অনিল তাঁতী বাপৰ অমৃত পান কৰিবলৈ নাপাম। সেইকাৰণে আমি অকণমান সময় বহিম, আৰু এইকণ সময় বহাৰ লগতেই আমি যি দুআষাৰ কম আলোচনা কৰিম সেইখিনি আমি নিজে কৰিম বুলি আমি ভবা নাই। আপোনাসবে যেনেকৈ বিচাৰে তেনেকৈ হয়তো আমি নোৱাৰিম, কাৰণ এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰখানি 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,95,000 শব্দৰে গঠিত অগাধ শাস্ত্ৰ। এই শাস্ত্ৰখানি আমি আপোনাসবৰ আগত সৰলীকৰণ কৰিম বুলি আমি সাহস গোটাব নোৱাৰোঁ। মাত্ৰ আমি নিমিত্তহে, প্ৰভু ভগৱন্তই যি কোৱাব আমি তাকেহে কৰি যাম। সেয়েহে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, স্বৰ্গৰ কল্পতৰু পাৰিজাত পুষ্প, আৰু মৰ্ত্যৰ কল্পতৰু আপোনাসব সাধুসন্ত মহন্ত। সেইকাৰণে আপোনাসবৰ চৰণত সেৱা জনাই আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমাৰ পাঠক বাপজনক পাঠ কৰিবলৈ আমি সেৱা ধৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ এৰা কহিলু তাহান কিছু মাত্ৰ কথা কহিবে নপাৰে হবে ব্ৰহ্মায়ু সৰ্বথা হেন বাহুই বেক শংকা মনত তোমাৰ সমস্তে কহিবে যেৱে ব্ৰহ্মায়ু নপাৰে তেবে ইটো কথা কহি বাককো নকাজ তাৰ অভিপ্ৰায় কহু শুনাম ৰাজ। সংসাৰৰ তিনি তাপ যেন দাৱা নল কৰিবাক লাগি আছে জীৱক বিকল আক যিটো নিস্তৰিবে বান
আনছে হাজন কৰন্তকু কৃষ্ণ কথা ৰহনি হে হিহে সুদিহনুকা সংসাৰ সাগৰে নাহি নাহি তৰুণ পায় পৰে চাৰি বেদ শুদ্ধয় শাস্ত্ৰইহে তত্ৰ কহিলো নিপতিয়াৱে তোমাৰ গত কৃষ্ণ হে পৰম কৃপালু বাপাই সমস্ত যে কৃষ্ণ ভক্তি সংসাৰ তাৰণৰ এক উপায়। প্ৰথম আৰম্ভণিতে যি দিছে যে সংসাৰ তৰণৰ একমাত্ৰ কাৰণ হ'ল কৃষ্ণ ভক্তি, ভক্তি কৰিব লাগিব। এতিয়া এই কথাখিনি কোনে কেতিয়া সংসাৰৰ পৰা জীৱসকলে মুক্তি পাবৰ কাৰণে কি কৰিব লাগিব এই কথাখিনি পৰীক্ষিত ৰাজাই শুকমণিক সুধিছিলে যে পুছিলা নৃপতি শুনি সংশয় দুটই কোন পুণ্যে কলিৰ পাতক হৈ ক্ষয়। পৰীক্ষিতে যেতিয়া শুনিলে যে কলিৰ জীৱসকলে কেনেকৈ মুক্তি পাব এই কথাবিলাক ইমান যে বিকম কৃষ্ণ ভক্তি কৰিবৰ হ'লে কি কি কৰিব লাগিব, কলিযুগত জন্মগ্ৰহণ কৰিছে যদি দাপৰ আৰু ত্ৰেতালৈ গৈ আছে সেই জীৱসকলৰ গতি কি হ'ব, এক ঈশ্বৰক শ্ৰেষ্ঠ নকৰি যদি অন্য দেৱাদেৱ পুজি আছে তেতিয়াহ'লে সেই জীৱসকলৰ কি হ'ব, আৰু সংসাৰ গৰ্ততে পৰি যদি তাতে হাবু ডাবু খাই কলিৰ মায়ায়ে তাপিত হৈ যদি তাতে পৰি আছে সেই জীৱসকল কেনেকৈ মুক্তি পাব। গতিকে তেওঁ প্ৰশ্ন কৰিছে যে মোক এই জীৱসকলে কেনেকৈ সংসাৰৰ তাপৰ পৰা মুক্তি পাব এই কথাখিনি মোক সুন্দৰভাৱে আকৌ বুজাই কওকচোন। এই বুলি কোৱাৰ লগে লগে তেওঁ ক'বলৈ ধৰিছে কি, যিটো নাৰায়ণ কৃষ্ণ জগতৰ ধাতা জগত নিবাস জগতৰে পিতামাতা, যিজন প্ৰভু নাৰায়ণ জগতৰ আধাৰ, তেওঁৰ পৰাই আমি সমস্ত জন্ম লৈছোঁ, সমস্তৰে সৃষ্টি হৈছে আৰু এই জগত নিবাস জগতৰে পিতামাতা আৰু আমি সমস্তই তেওঁৰ লগতেই বাস কৰি আছোঁ, নহয়নে বাৰু? আমাক স্থায়ী দিয়াজনেই হৈছে নাৰায়ণ। কহিলোঁ তাহানক কিছু মাত্ৰ লীলা কথা, এই নাৰায়ণৰ মই মাত্ৰ তোমাক কিছুমান তত্ত্ব মানে চাই কেইটামান কথাহে মই তোমাৰ আগত কৈছোঁ। কহিবে নপাৰে সবে ব্ৰহ্মায়ো সৰ্বথা, কাৰণ তেওঁৰ লীলাৰ কথা ব্ৰহ্মাই চাৰিখন মুখেৰেও কৈ শেষ কৰিব নোৱাৰে আৰু মইনো কেনেকৈ পাৰিম, মই মাত্ৰ কেইটামান বচা বচা কথাহে তোমাৰ আগত কৈছোঁ। হেন বা হৈবেকে শংকা মনত তোমাৰে, সমস্তে কহিবে যেবে ব্ৰহ্মায়ো নোৱাৰে, তেবে ইটো কথা কহি বাক কোন কাজ, তাৰ অভিপ্ৰায় কহো শুনা মহাৰাজ। যি ব্ৰহ্মাই ক'ব নোৱাৰা কথাখিনি মইতো তোমাৰ আগত কেনেকৈ ক'ম, তথাপি তুমি আশা কৰিছা যেতিয়া, অভিপ্ৰায় আশা কৰিছা যেতিয়া মই তোমাক ক'ম, তুমি সাৱধানে শুনা। সাৱধান কৰি কৰি দিয়ে। প্ৰতিটো অধ্যায়তে শুকমণিয়ে পৰীক্ষিত ৰজাক কথাখিনি ক'বলৈ যাওঁতে কয় যে হে ৰাজন, তুমি সাৱধান হোৱা, তুমি সোধা প্ৰশ্নসমূহৰ এতিয়া মই উত্তৰ দিম। সাৱধান কি? যে কাই বাক্য মন এক কৰি তুমি ঈশ্বৰ কথা শুনা,
কৰ্ণপথেদি শুনিলে, শ্ৰৱণ যদি ভালকৈ কৰোঁ, তেতিয়াহ'লে ঈশ্বৰ কথা হৃদয়ত ৰৈ যাব। আৰু সেইকাৰণে পৰীক্ষিত কোৱাৰ চলেৰে এই কথাখিনি কিন্তু আমালৈ দিছে। আমি সাৱধান হ'ব লাগিব। যেতিয়া ঈশ্বৰ কথা শুনিম, তেতিয়া আমি গৃহৰ কৰ্মলৈ বা মায়াময় এই সংসাৰখনলৈ মনটো দিব নালাগিব। মনটো স্থিতপতজ্ঞ কৰি আমি ঈশ্বৰ কথা শুনিব লাগিব। সেইকাৰণে কৈছে, তুমি যেতিয়া আশা কৰিছা, মই তোমাক ক'ম, তুমি সাৱধান হোৱা। সংসাৰৰ তিনি তাপ যেন দাবানল। সংসাৰৰ তিনি তাপ, এই তিনি তাপে জীৱ সমস্তক তাপিত কৰি ৰাখিছে। আদি ভৌতিক, আদি দৈবিক আৰু আধ্যাত্মিক তাপ, আৰু লগতে এটা এতিয়া সংসাৰ তাপ, নহয়নে? এই সংসাৰ তাপে যে আৰু তাপিত কৰি ৰাখিছে। গতিকে এই তিনি তাপে জীৱসকলক কৈছে এনেকুৱাকৈ তাপিছে যে ডক ডককৈ জ্বলি থকা একুৰা জুয়ে যেনেকৈ পুৰি মাৰে, তেনেকৈ বোলে জ্বলি আছে। কৰিবাক লাগি আছে জীৱক বিকল, আৰু তেওঁ চেষ্টাই তিনি তাপেই কি কৰিছে, জীৱসকলক বিকল কৰি দিছে। তাৰমানে পীড়িত কৰি আছে। তেওঁলোকে ভাল ফালে, কৃষ্ণৰ ফালে মনটো দিব নোৱাৰা কৰি আছে। তাৰপিছত কৈছে, আকৌ যিটো নিষ্ঠৰিবে বাঞ্ছে মহাজন, কৰণটোক কৃষ্ণ কথা ৰস নিশেষণ। এতিয়া ইয়াত এনেকুৱাতো যদি কোনো জীৱই প্ৰভুৰ চৰণ চিন্তা কৰি তৰণৰ উপায় বিচাৰে, তেতিয়াহ'লে আমি ভাগৱতৰ ওচৰলৈ আহিব লাগিব। আৰু ভাগৱত ক'ত পাম? সাধুৰ সংগত পাম। আজি আমি উঠি অহা যুৱকসকলৰ জৰিয়তে আজি আমি দ্বিতীয় বৈকুণ্ঠপুৰীত উপবিষ্ট হ'বলৈ পাইছোঁ, নহয়নে বাৰু? গতিকে এই বৈকুণ্ঠপুৰীত কি থাকে? কলিৰ মায়াসমূহ ইয়াত থাকিব নোৱাৰে। আজি আমি প্ৰত্যেকেই একোজন শুদ্ধ জীৱ, কাৰণ পূৰ্বতে আমি বহু পুণ্য সঞ্চয় কৰি আহিছোঁ। সেইকাৰণেহে এতিয়া আমি এই নাম, কলিত যে নামেই শ্ৰেষ্ঠ, এই নাম আমি বিচাৰি পাইছোঁ। কাৰ মাজত? যে সাধুৰ সংগত। আৰু সাধুৰ সংগলে নহালৈকে আমি কিন্তু তৰণৰ উপায় ক'তো নাপাম। কাৰণ আমাৰ মনত সংশয় আছে। আমি শাস্ত্ৰ নিজে পঢ়ি যাম, কিন্তু তাৰ পাছতো আমি বহু কথা নুবুজিবও পাৰোঁ। কিন্তু সাধু সন্তৰ মাজলৈ আহিলে আমাৰ মনৰ সংশয়বোৰ দূৰ হয়। সেইকাৰণে আমি সদায় নিজক তৰি নিবৰ কাৰণেই আমি সাধু সংগ অনুসৰা বুলি কৈছে, সাধু সংগ পাবলৈ আশা কৰিব লাগে। সাধু সংগলৈ নাহিলে কি বুলি কৈছে জানেনে? সাধু সংগে মোৰ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ।